ধৰি লওক সন্মানীয় মুখ্যমন্ত্ৰীয়ে মই দেখিছো যে কুমাৰ ভাস্কৰ বৰ্মনৰ বীৰত্বৰ কথা অসমীয়া মানুহৰ বহু কথা বহুকেইখন বাতৰি কাকতত লিখিছে আৰু প্ৰধানমন্ত্ৰীয়েও আহি সেই ভাস্কৰ বৰ্মনৰ নামৰ সেতুখন আজি উন্মোচন কৰিছে। এতিয়া মই এটা কথা ক'ব বিচাৰিছো, ভাস্কৰ বৰ্মনৰ সময়ত অহা হিউৱেন চাঙে অসমীয়া মানুহৰ অন্যান্য বহুতো কথাৰ লগতে অতিথি পৰায়ণতাৰ কথাটো কৈছিল, যিটো কথালৈ অসমীয়া মানুহে সদায় গৌৰৱ কৰে। ময়ো আজি গৌৰৱ কৰো আৰু সেই গৌৰৱটো মুখ্যমন্ত্ৰী বা আন তেওঁৰ মন্ত্ৰীসভা বা আন বিয়াগুম বিষয়াতকৈ আমাৰ গৌৰৱবোৰ কম নহয়। কিন্তু আজিৰ গুৰুত্বপূৰ্ণ কথাটো হ'ল অতিথি পৰায়ণ হৈ মই প্ৰধানমন্ত্ৰী আহিছে নিৰ্বাচনৰ সময়ত বেছিকৈ আহে সেই কথাটো সকলোৱে জানে, মই সেইখিনি কথালৈকে সকলো ঠিক আছিল। কিন্তু আটাইতকৈ আমাৰ মনৰ যিটো দুখৰ কথা, দুৰ্ভাগ্যজনক কথা, কেতিয়াবা কেতিয়াবা বিৰক্তিকৰ হৈ পৰে, সেই কথাটো হ'ল যে নিৰ্বাচনৰ সময়ত গৃহমন্ত্ৰীয়ে হওক প্ৰধানমন্ত্ৰীয়ে হওক বেছিকৈ আহে, তাত মোৰ কোনো আপত্তি নাই। কিন্তু আৰু এটা কথা মই কৈ লওঁ যে ফিজিকেল ইনফ্ৰাষ্ট্ৰাকচাৰ, ভৌতিক আন্তঃগাঁথনিৰ ক্ষেত্ৰত এইখন চৰকাৰে আগৰ সকলো চৰকাৰতকৈ ধাৰ ঋণ লৈ হৈ যি কাৰণতে নহওক বহু কাম কৰিছে আৰু সেই কাম কৰাৰ বাবে মানুহৰ সাধুবাদো পাইছে। কিন্তু মানুহৰ মনৰ যিটো আন্তঃগাঁথনি, মানুহৰ মাজত বিভাজন কৰি যেতিয়া ভৌতিক আন্তঃগাঁথনিৰ ওপৰত সকলোবোৰ কথা গুৰুত্ব দিয়া হয়, তেতিয়া আচলতে এটা প্ৰান্তীয় জাতিৰ তেওঁলোকৰ যিটো ইচ্ছা আছিল, তেওঁলোকৰ যিটো আগ্ৰহ আছিল, তেওঁলোকৰ আচলতে নতুনকে আকাশলৈ চোৱাৰ যিটো সপোন আছিল, সেই সকলোবোৰ সপোন যোৱা 50টা বছৰত অসম আন্দোলনৰ পিছৰ পৰা আমি যেতিয়া দেখো অসমীয়াৰ খিলঞ্জীয়াৰ অস্তিত্বৰ লগত নিবিড়ভাৱে জড়িত হৈ আছিল আৰু সেই কথাটোক লৈ যেতিয়া তেওঁলোকে গুৰুত্ব নিদি কেৱল ৰাজনীতি কৰা দেখো, তেতিয়াই কথাবোৰ দুৰ্ভাগ্যজনক বা বিৰক্তিকৰ বুলি ক'বলৈ মই আচলতে বাধ্য হওঁ। মই আপোনাক সুনীত ভূঞা, আপুনি জ্যেষ্ঠ সাংবাদিক, আপোনাৰ নিশ্চয় মনত আছে আজিৰ পৰা বোধ কৰো 12 বছৰমানৰ আগতে 16 মেৰ দিনা আমাৰ প্ৰধানমন্ত্ৰীয়ে আমাৰ চুবুৰীয়া ৰাজ্য পশ্চিমবংগত আহি কৈছিলে যে আমি যদি শাসনলৈ আহো আৰু কাইলৈৰ পৰা সকলোৱে তালি টোপোলা বান্ধিব লাগিব। আজি অসমীয়া মানুহৰ কাৰণে যিকোনো এজন মানুহ, মই অসমীয়া বুলি নকওঁ, যি ভাৰতৰ ৰাজনীতিৰ গতি প্ৰকৃতি অধ্যয়ন কৰে আৰু যি নিৰাবেগভাৱে ধৰি লওক বিশ্লেষণ কৰে বা গৱেষণা কৰে, তেওঁলোকেও হয়তো ভাবিব যে ভাৰতৰ প্ৰধানমন্ত্ৰী বা ভাৰতৰ ইমান ডাঙৰ নেতাবিলাকে কেতিয়াবা ৰাজনীতিত পৰি অলপ ইফাল সিফাল কথা ক'ব লগা হয়, সেই কথাটো আমি জানো। কিন্তু 12 বছৰ আগতে কোৱা কথাটো এইবাৰ পুনৰ আহি গৃহমন্ত্ৰীয়ে ক'লে যে আজি কেইদিনমান আগতে ডিব্ৰুগড়ত যদি বিজেপি চৰকাৰ আহে আমি এতিয়া এজনকৈ বিদেশীক ইয়াৰ পৰা খেদিম। সেই কথাটো গৃহমন্ত্ৰীয়ে কিন্তু আগতে কমেও 5-6 বাৰ মান কৈছে আৰু প্ৰতিটো নিৰ্বাচনৰ আগতে কয়। দ্বিতীয়তে আপোনাৰ আৰু এটা কথা হয়তো মনত আছে, কা আন্দোলনত আমি যেতিয়া বিৰোধিতা কৰিছিলো, মইতো ভাবো যুক্তিসংগত কাৰণত বিৰোধিতা কৰিছিলো, সেই সময়ছোৱাত আমাৰ গৃহমন্ত্ৰীজনে কি কৈছিল যে আমি দাড়ি কমাই এটা নকটাকৈ অসম চুক্তিৰ 6 নং দফা আমি বলবৎ কৰিম, কাৰ্যকৰী কৰিম। কিন্তু পিছত আজি 6 নং দফাটো বহুদিন ধোৱা চাঙৰ ওপৰত উঠিল, কিন্তু যোৱা এবছৰমানৰ আগতে মুখ্যমন্ত্ৰীয়ে এবাৰ 6 নং দফা আনিলে, কিছু কাৰ্যকৰী কৰিম বুলি ক'লে, সদৌ অসম ছাত্ৰ সন্থাই কথাটো আদৰণি জনালে। আমাৰো মনত আচলতে আদৰণি জনাব মন নাছিল, যদিও আছুৱে কোৱাৰ কাৰণে আমিও ভাবিলো কিবা এটা হৈছে নেকি। কিন্তু আমি যিটো সন্দেহ বা আমাৰ মনত যিটো আশংকা আছিল, এই সকলোবোৰ কথা আজি প্ৰমাণিত হ'ল। আজিও কোনোবাই কয় যে সেইখন কোনে চহী কৰিলে, কোনে কৰিলে, এইবোৰ কথা অস্পষ্ট হৈ আছে। তাৰমানে সকলো কথা অসমীয়া মানুহৰ, খিলঞ্জীয়া মানুহৰ অস্তিত্বৰ কথাবোৰ অস্পষ্ট আৰু বিভাজন কৰি মানুহৰ মাজত ভোটৰ অংক কিনা কথাটো স্পষ্ট। গতিকে এই যিটো নেৰেটিভ সচেতন আৰু শিক্ষিত মানুহৰ চকুত একেবাৰে জল পটপটকৈ ওলাই পৰে যে আমাৰ কথাবোৰ, আমাৰ অস্তিত্বৰ কথা, আমাৰ প্ৰকৃত যিবোৰ বেদনা যাতনা, আজি আচলতে 100 বছৰতকৈ আগৰ ইতিহাস, এই যিটো আগৰ প্ৰবজন আছিল, পিছত যিটো অনুপ্ৰৱেশ হ'ল, তাক লৈ কংগ্ৰেছ দলেও যথেষ্ট ভোট বেংকৰ ৰাজনীতি কৰিছে, সেই কথাটো আমি দীৰ্ঘদিন ধৰি কৈ আহিছো। কিন্তু আজি আমি কংগ্ৰেছক বা অন্যান্য দলক কোৱাতকে ভাৰতীয় জনতা পাৰ্টীক কিয় কওঁ? কাৰণ যোৱা 2014 চনৰ পৰা তেওঁলোকে দেশত আৰু 16 চনৰ পৰা অসমত শাসন কৰিছে আৰু প্ৰতিবাৰেই প্ৰতিশ্ৰুতি দিছে। আৰু সুনীত ভূঞা, আপোনাৰ চাগে আৰু এটা কথা মনত আছে, 16 চনত যেতিয়া সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈছিল, প্ৰথমবাৰ বিজেপিয়ে যেতিয়া শাসনৰ বাগজৰী অসমত লৈছিল, তাৰ আগৰ যিখন তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰ আছিল, ইলেকশ্যন মেনিফেষ্টো, তাত তেওঁলোকে এটা কথা কৈছিল যে অসম চুক্তি আমাৰ আত্মা। আৰু আপুনি জানে অসম চুক্তি আত্মা বুলি ক'লে আটাইতকৈ গুৰুত্বপূৰ্ণ দফাটো হ'ল 5 নং দফা। 5 নং দফাতে আচলতে বিদেশীৰ নাম চিনাক্তকৰণ, কৰ্তন, ভোটাৰ তালিকাৰ পৰা আৰু বহিষ্কৰণৰ কথা আছে। কিন্তু সেই গোটেইখিনি কথা কা আইনখন আনি পেলাই তেওঁলোকে আত্মাৰ লগত যে তেওঁলোকৰ আত্মিক সম্পৰ্ক বাদেই দিয়ক, কোনো ধৰণৰ আন্তৰিকতাপূৰ্ণ সম্পৰ্ক নাই, সেই কথাটো প্ৰমাণ দি থৈ গ'ল। আৰু এটা গুৰুত্বপূৰ্ণ কথা, ৰাইজে গোটেইখিনি জনা কথা, এইখিনি কোনো নতুন কথা নহয়, সকলোৱে হয়তো ক'ব আৰু যিখিনি চৰকাৰী পক্ষৰ মানুহ আছে তেওঁলোকে বেলেগ এটা কথা ক'ব। কিন্তু ৰাইজে জনা কথা হ'লেও আমি যেতিয়া কথাবোৰ অন্যায় দেখো, যেতিয়া কথাবোৰ বেদনাদায়ক হয়, যেতিয়া কথাবোৰ দুখজনক হয়, তেতিয়া সেই কথাবোৰ আমি ভাবো বাৰে
বাৰে বাৰে কৈ থাকিব লাগিব আজি আপোনালোককো কোনোবাই উপহাস কৰিব পেংলাই কৰিব যে প্ৰতিদিন টাইমে এইটো কাম কৰি আছে ময়ূৰ বৰা এইটো কৈ আছে আন কোনোবাই কৈ আছে কিন্তু আমাৰ দায়িত্ব আমাৰ কোনো ন্যস্ত স্বাৰ্থ নথকাকৈ অসমৰ দৰে প্ৰান্তীয় এখন প্ৰদেশত থকা এই খিলঞ্জীয়া জাতিটোৰ 100 বছৰৰ দূৰৰ পৰা আগৰ পৰা চলি থকা যিটো দুৰ্গতি 100 বছৰৰ আগৰ পৰা অস্তিত্বৰ ক্ষেত্ৰত আহি পৰা সংকট দিনে দিনে ঘনীভূত হৈছে কিন্তু সেই সংকট এনআৰচিয়ে উলিওৱা 19 লাখ মানুহৰ জৰিয়তে মই মানি লৈছো এনআৰচিখন ভুল তাত আৰু 40 লাখ 50 লাখ ওলাব লাগিছিল মই মানি লৈছো যুক্তিৰ খাতিৰত কিন্তু চৰকাৰৰ সদিচ্ছা থকাহেঁতেন ভূঞা আপুনি মোক কওক যে আমি আৰম্ভ কৰো দিয়কচোন 19 লাখ মানুহেৰে আৰম্ভ কৰো আৰু আমি শুনা মতে মই নাজানো যে 19 লাখ মানুহৰ মাজত বহু সংখ্যক হিন্দু ধৰ্মাৱলম্বী মানুহ আছে গতিকে তেওঁলোকে কাইন যিহেতু আনি থৈ গ'ল গতিকে সেইখিনিও তেওঁলোকে কৰিব নোৱাৰা হ'ল গতিকে আটাইতকৈ সহজ কথা হ'ল তেওঁলোকে এই যিটো ৰাজনীতিৰ মানে নিৰ্বাচনৰ আগত সকলোবোৰ কথা পকাই একেবোৰ কথা কৈ মানুহৰ মাজত বিভাজন আনিব লাগে আৰু চিনাকি অচিনাকি মিয়া অনুপ্ৰৱেশকাৰী এইবোৰ কথাৰে সৈতে অসমত 1971 চনৰ 25 মাৰ্চৰ আগতে অহা প্ৰতিগৰাকী নাগৰিকৰ তেওঁলোকৰ অসমৰ ওপৰত মই যিটো দাবী বা অসমৰ ওপৰত থকা যিটো অধিকাৰ সেই অধিকাৰটো সুনীত ভূঞা বা ময়ূৰ বৰাতকৈ কম নহয় বুলি মই ভাবো মই মনেৰে ভাল পাম 1826 চনৰ আগৰখিনি খিলঞ্জীয়া বুলি কওক কিন্তু আজি যদি আপুনি অসমখন সঁচা অৰ্থত সুস্থিৰ কৰি ল'ব বিচাৰে মই যদি কওঁ যে মোৰ অধিকাৰ বেছি কিন্তু এই বৰপেটাত 1950 চনত বা 60 চনত অহা কোনোবা ৰহমান বা ইছলামৰ তেওঁৰ অধিকাৰ কম তেতিয়াহ'লে অসমখনক অস্থিৰ কৰি দিয়া হ'ব মানুহক ৰাজনীতি কৰি কেৱল ভোট দিয়াৰ বাবে আমি ব্যৱস্থা কৰি দিয়া হ'ব সকলোকে সেইবাবে কওঁ 71 চনটো মানি লৈ তাৰ পিছত আপোনালোকে যদি সঁচা অৰ্থত কাম কৰিছে সেই কথাবোৰ কৈ ৰাইজৰ মাজলৈ নিৰ্বাচনলৈ আহক মানুহৰ মাজত বিভাজন কৰি ভূপেন হাজৰিকাৰ শতবৰ্ষত মানুহে মানুহৰ বাবে গায় আমি তেওঁক যদি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা বুলি কওঁ তেতিয়াহ'লে কথাটো বৰ হাস্যকৰ হয় তেতিয়াহ'লে কথাটো বিৰক্তিকৰ হয় তেতিয়া কথাটো দুৰ্ভাগ্যজনক হয় বৰডাঙৰীয়া আপুনি যিটো প্ৰসংগৰ কথা কৈছিল মই জোনমণি বাইদেউ আপোনাৰ ওচৰলৈকে যাম তাৰ ৰূপে অকণমান দেখুৱাব বিচাৰিছোঁ যে 2016 চনৰ নিৰ্বাচনৰ পূৰ্বে আৰু আজিৰ প্ৰেক্ষাপটত মাননীয় গৃহমন্ত্ৰী তেতিয়া তেখেত ৰাষ্ট্ৰীয় সভাপতি আছিল মই অকণমান যদি তেখেতৰ ভাষ্যটো দেখাব বিচাৰোঁ যে বিদেশী সমস্যাক লৈ কি ধৰণে মন্তব্য প্ৰকাশ কৰিছিল अमित शाह असम के मुख्यमंत्री बने आप चाहते हैं ऊपर नरेंद्र मोदी की सरकार है नीचे भाजपा की सरकार बना दीजिए घुसपैठिए तो दूर परिंदा भी सीमा के इस पार पैर नहीं मार पाएगा ऐसे सीमाओं को सील कर देंगे हेमंत जी के नेतृत्व में यहाँ पर तीसरी बार भाजपा सरकार बना दो एक एक घुसपैठियों को चुन चुन कर आसाम के बाहर हम निकालें 2016 চনৰ প্ৰচাৰত আহিছিল তেতিয়া তেখেতে কৈছিল যে সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী পাতক আমি এই ধৰণৰ কাম এটা কৰিম আৰু 26 চনৰ নিৰ্বাচনৰ ৰূপে সিদিনা তেখেতে আহি ক'লে আকৌ এবাৰ পাতক যে আমি এবাৰ এটাকে বিচাৰি আমি মাৰিম আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মুখত আমি সেই কথা শুনাই নাপালোঁ বাইদেউ কথাখিনি মই ইতিমধ্যে প্ৰথমতে কৈছোঁ যে আমি আচলতে দুৰাৰোগ্য ৰোগৰ চিকিৎসা প্ৰদান কৰাতকৈ আমি পানী লগা চৰ্দি খজুৱতি এইবিলাকৰ আমি ট্ৰিটমেণ্ট কৰি আছোঁ নেকি নহয় আমি অসমবাসীয়ে আচলতে 1979 চনৰ পৰা 85 চনলৈকে 6 বছৰীয়া অসম আন্দোলন আমি সাক্ষী আছো হয় নে নহয় আমাৰ জেনেৰেশ্যন আমি একটু সৰু আছিলো আমাৰ আগৰ যিখিনি আমাৰ জ্যেষ্ঠ ভাতৃ আমাৰ স্থানীয় ব্যক্তি আছিলে বা মোৰ মায়ে গৰ্ভৱতী অৱস্থাতে জেল খাব লগা হৈছিলে আন্দোলনকাৰী আছিলে মোৰ মা গতিকে তেনেকুৱা ধৰণৰ এটা পৰিৱেশ অসমবাসীয়ে পালে আৰু এই 6 বছৰীয়া অসম আন্দোলনত আমি 855 জন মানুহক আমি হেৰুৱালো শ্বহীদ হ'ল তাৰ পিছত আমাৰ বহুত ল'ৰা ছোৱালীয়ে নিজৰ শিক্ষা দীক্ষা হেৰুৱালে 6 বছৰ স্কুল কলেজ বন্ধ গতিকে এপিএসসি পৰীক্ষা হোৱা নাছিলে বহুত বছৰ এইবিলাক কাৰণতে গতিকে আমাৰ লগৰটো বহুত এপিএসসি অফিচাৰ নাই কাৰণ কেবা বছৰো এপিএসসি পৰীক্ষাই হোৱা নাই গতিকে শিক্ষাগতভাৱে আমাৰ লোকচান হ'ল বহুত ছোৱালী ধৰ্ষিতাও হ'ল আনকি সেই আৰ্মি অপাৰেশ্যন বা বিভিন্ন কাৰণত গতিকে এই গোটেই 6 বছৰীয়া অসম আন্দোলনৰ একমাত্ৰ উদ্দেশ্য আছিল বিদেশী বহিষ্কৰণ আৰু এই গোটেই ঘটনাটো আছিলে 1979 চনৰ পৰা 85 চনলৈকে 85 চনত যেতিয়া অসম চুক্তি স্বাক্ষৰিত হ'ল তেতিয়া আমি অসমবাসীয়ে স্বস্তিৰ নিশ্বাস পেলালো যে এখন চুক্তি হৈ গ'ল এতিয়া কেন্দ্ৰ আৰু ৰাজ্য মিলি পেলাই বিদেশীবিলাকক বহিষ্কাৰ কৰিব আৰু ৰাজ্যত তেতিয়া কি হৈছিল আন্দোলনকাৰী সকলোৰে চৰকাৰ আছিল তাৰপিছত কেন্দ্ৰত আমাৰ কংগ্ৰেছৰ চৰকাৰ আছিল তাৰপিছত লাহেকৈ বিজেপিৰ চৰকাৰ হ'ল তাৰপিছত আপোনাৰ বিজেপি আৰু এজিপিৰ যেতিয়া চৰকাৰ হ'ল কেন্দ্ৰ আৰু ৰাজ্যত এতিয়া সকলো মানুহে খুব আশাবাদী ৰৈ আছিল যে এতিয়া বিদেশীবিলাকৰ বহিষ্কাৰ হ'ব তাৰপিছত প্ৰশ্নটো আহিল আইএমডিটি এক্টৰ প্ৰশ্ন তাৰপিছত মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই সুপ্ৰিম কোৰ্টত কেছ কৰিলে কৰি আইএমডিটিখন বাতিল কৰাই তেখেতে জাতীয় নায়কৰ কিতাপ পালে তাৰপিছত আহিল বিভিন্ন ধৰণৰ ইটোৰ পিছত কিটো পদক্ষেপ হৈ আছে গতিকে আমি সদায় আশাই কৰি আছো যে অসম চুক্তিখন যেহেতু হৈ আছে ইতিমধ্যে ময়ূৰ বৰা ডাঙৰীয়াই খুব সুন্দৰকৈ বিশ্লেষণ কৰি গৈছে মই আৰু বেছিকৈ কোৱাৰ প্ৰয়োজনে নাই তেখেতে ইমান ধুনীয়াকৈ কৈছে সঁচাকৈ 5 নং দফাত খুব ধুনীয়াকৈ গোটেই কথাখিনি আছে আৰু এই গোটেই কথাখিনি এই তেতিয়াৰ পৰা
উনি আমি যদি 85 চনৰ পৰা লওঁ 85 চনৰ পৰা এতিয়া 2026 চনলৈকে ইছ্যু একেটাই কথাখিনি একেখিনি কথাই বিদেশী বহিষ্কৰণ একেখিনি কথাই বিদেশী বহুত বহিষ্কৰণ নেতাই জন্ম নহলতেন চাগে বিদেশী এই ইছ্যুটো নাথাকিলে এইটো আচলতে কোনো বহুত নহয় আজিৰ তাৰিখতো এইটো লৈয়ে নেতা হৈ আছে আজিৰ তাৰিখতো আপুনি বিভিন্ন ছাত্ৰ সংগঠন বিলাকৰ এতিয়া আপুনি ছ'চিয়েল মিডিয়া খুলিলে আপুনি দেখিব যে মানে স্বয়ম্ভূ কিছুমান মানে নেতা সিহঁতে মানে একদম মিয়া কাটি মাৰি খেদিম আমুক কৰিম তামুক কৰিম নিজে নিজে গৈ পেলাই যিকোনো মানুহক তেওঁলোকে অত্যাচাৰ কৰিছে গতিকে এতিয়া গোটেই কথাটো হ'ল যে আইনী এটা প্ৰক্ৰিয়া আছে বিদেশী চিনাক্তকৰণৰ এটা আইনী প্ৰক্ৰিয়া আছে বিদেশী বহিষ্কৰণৰ এটা আইনী প্ৰক্ৰিয়া আছে এতিয়া আপুনি আৰু মই যদি আমাক কোনোবাই উচতাই যে বিদেশী বহিষ্কাৰ কৰগৈ যা আমি যদি গৈ ৰাস্তাত নামো আমি সেই আইনী প্ৰক্ৰিয়াটো জানো আমি কেনেকৈ তেওঁ বিদেশী নে স্বদেশী সেই কথাটো কেনেকৈ বিচাৰ কৰি উলিয়াব লাগিব সেই কথাখিনি আমি জানো আমিতো নাজানো সেই কথাটো আদালতৰ মজিয়াত সিদ্ধান্ত হ'ব মই এগৰাকী অধিবক্তা হিচাপে মই এগৰাকী আইনৰ ছাত্ৰ হিচাপে আদালতৰ এগৰাকী মই কৰ্মচাৰী হিচাপে মানে আদালতত কাম কৰা এগৰাকী ব্যক্তি হিচাপে মই সদায় আদালতক শ্ৰেষ্ঠ আসনখন দিওঁ আৰু আদালতৰ বিচাৰ প্ৰক্ৰিয়াটো সদায় শুদ্ধ বুলি ভাবো তাত কাৰোবাৰ যদি আপত্তি আছে সি এপিল কৰিব পাৰে এনেকুৱা ধৰণৰ বিভিন্ন প্ৰচিডিঅৰ আছে গতিকে এটা এষ্টাব্লিছড প্ৰচিডিঅৰ থকাৰ পিছত আমি এই বিষয়টোক লৈ উত্তেজনামূলক পৰিৱেশ এটা সমাজত সৃষ্টি কৰাৰ মই কোনো যুক্তিযুক্ততাই নেদেখো আৰু মই আচৰিত হৈছো যে এই গোটেই কথাবিলাক এইবোৰ সাধাৰণ কোনোবা মানুহে ক'লে দেখিবলৈ শুনিবলৈ ভাল কিন্তু এইবোৰ ৰেছপন্সিবল দায়িত্বশীল সাংবিধানিক পদবীত থকা মানুহে এনেধৰণৰ কথা ক'লে সেই কথাষাৰে খুব অশুভ ইংগিত বহন কৰে ছ'চাইটিৰ প্ৰতি আৰু এই ছ'চাইটিখন আনৰেষ্ট কৰাত বেনিফিট কাৰ আনৰেষ্ট কৰাত লাভালাভ কাৰ হৈছে এটা সুস্থিৰ এটা বিকাশৰ কথা আপুনি ইতিমধ্যে ক'লে যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া এইখিনি কথা কৈছে যথেষ্ট এইটো আমাৰ কাৰণে সৌভাগ্যৰ কথা আমাৰ অসমখনত বিকাশ হৈছে দলং হৈছে আমাৰ ৰাস্তা ঘাট হৈছে আমাৰ ইলেক্ট্ৰিফিকেশ্যন হৈছে বহুত গাঁৱে ভূঞে এইবিলাক মানুহে উদ্যমিতা আঁচনিৰ পইচা পাইছে সেই পইচাবোৰ মানুহে যদি নিজৰ সৰু স্মল স্কেল ইণ্ডাষ্ট্ৰী কুটিৰ শিল্পত যদি তেওঁলোকে খৰচ কৰে তাৰ পৰা আৰু কিবা এটা তেওঁলোকৰ উন্নয়ন হ'ব দুপইচা তেওঁলোক মানে স্বাৱলম্বী হ'ব সেইবিলাক খুব ভাল কথা সেইবিলাক কৰাটো সেই কথাবিলাকতো আমি সকলোৱে ৱেলকামেই কৰিছোঁ সেইবোৰ কথা ৰিপিট কৰাৰ প্ৰয়োজনেই নাই সেইবিলাক হয়েই ভাল কথা কিন্তু সেই কথা ভাল কথা যিটো আপুনি ইতিমধ্যে ক'লে যে দুৰাৰোগ্য ৰোগ অসমৰ মূল সমস্যা আমিও বিদেশী বুলি নেভাবিলোহেঁতেন যদিহে বৰ্তমানৰ শাসকীয় পক্ষই বাৰে বিদেশী বাৰে খুচৰি নাথাকিলে আজিৰ তাৰিখত এতিয়া 85 চনৰ পৰা এই 2026 চনলৈকে ইমানটা বছৰে যদি এই শাসনৰ গাদীত আপোনালোক বহি আছে বিদেশী বহিষ্কাৰ কৰিব পৰা কেপাচিটি আইন আদালত পুলিচ প্ৰশাসন সীমা সুৰক্ষা বিভাগ এই গোটেইবিলাক বিদেশী বহিষ্কৰণ যিটো আমাৰ অসম চুক্তি ৰূপায়ণ বিভাগ এই গোটেইবিলাক আপোনালোকৰ অধীনত আছে আপোনালোকে কিয় নাই কৰা বিতৰণ কিয় নাই কৰা আৰু নকৰি আপোনালোকে পাব্লিকক উচতনি কিয় দি আছে আকৌ পাব্লিকত তেওঁলোকৰ কিছুমান ধেমাধৰা কিছুমান সমাজত ওলাইছে তেওঁলোকে আকৌ গৈ পেলাই লাঠি লৈ খেদিবলৈ যায় জোং লৈ খেদিবলৈ যায় এইবিলাক তোমালোকে কেনেকে জানিলা তেওঁলোক বিদেশী নে স্বদেশী গতিকে এখন চুক্তি মতে নিৰ্ধাৰণ কৰা আছে যে 1971 চনৰ 14 মাৰ্চৰ কথাটো লিখা আছে তাতে আচ্ছা ঠিক আছে তুমি কোনোবাই আমি 51 চন বিচাৰো আমি কোনোবাই 1826 চন বিচাৰো সেইটো আমাৰ নিজৰ ব্যক্তিগত কথা কিন্তু দুখন ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে কোন দল বাদেই দিছো ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ আমাৰ ৰাইজে প্ৰতিষ্ঠা কৰা চৰকাৰ গণতান্ত্ৰিকভাৱে প্ৰতিষ্ঠিত চৰকাৰ দুখন চৰকাৰে চুক্তি কৰি এটা দিন ঠিক কৰিছে 1971 চনৰ 14 মাৰ্চ এটা যদি 1971 চনৰ 14 মাৰ্চটো তোমালোকৰ আপত্তি আছে তোমালোকেও এখন আইন আনা তোমালোকে লোকসভাত এটা প্ৰস্তাৱ গৃহীত কৰা যে আমি 1971 চন নহয় আমি 2014 চনহে বিচাৰো আমি বোলে 2026 চনৰ পিছত অহাখিনিকে বিদেশী কম 26 লৈকে অহাখিনিক আমি স্বদেশী বুলি কম তাৰ পিছত আহিলে কাৰ প্ৰসংগ তাততো বিদেশীকো তেওঁলোকে হিন্দু মুছলিমত ভাগ কৰিলে আমাৰ কাৰণে বিদেশীয়ে ই হিন্দু নে সি মুছলিম সেইটো আমাৰ কাৰণে বিচাৰ্য বিষয় নহয় আমাৰ কাৰণে যি সীমা পাৰ হৈ আমাৰ সীমালে আহিছে তেওঁলোক বিদেশী যিটো 71 চনৰ অসম চুক্তিখনত লিখা আছে 71 চনৰ 14 মাৰ্চ বুলি অসম চুক্তিত লিখা আছে এতিয়া কথা হ'ল ইয়াতে ধৰ্মীয় মেৰুকৰণ কৰিবলৈ কিয় চেষ্টা কৰা হৈছে কথাটো হৈছে আমি এই যে অলপ দিনৰ আগতে কাৰ্বি আংলঙত কি দেখিলো কাৰ্বি গো বেক বুলি কোৱাবিলাক মুছলমান মানুহ নে হিন্দু মানুহ কেতিয়াও নহয় গতিকে তেওঁলোকে কোনে কৈ আছে আজি কাৰ্বি বিলাকক আমাৰ ভূমিপুত্ৰসকলক গো বেক আজি বড়োলেণ্ডতে হওক বা আজি আমাৰ সকলোতে তিনচুকীয়াত আপুনি তিনচুকীয়াখন অসম বুলি ক'বলৈ ভয় লগা অৱস্থা আজি বৰাক ভূমি অসম বুলি ক'বলৈ ভয় লগা অৱস্থা কাৰ কাৰণে হৈছে সেইখিনি আমাৰ হিন্দু বা মুছলমানৰ কাৰণে হৈছে নে সেইখিনি বিদেশীৰ কাৰণে হৈছে বিদেশী বহিৰাগতৰ কাৰণে আমি বিদেশী আৰু বহিৰাগত তেওঁলোকৰ কাৰণেহে আমাৰ অস্তিত্বৰ সংকট হৈছে তাতে ইয়াতে হিন্দু মুছলিম মেৰুকৰণ কৰি গোটেই কথাটো সমাধানো আপোনালোকে নকৰে সমাধান কৰিব পৰা আপোনালোকৰ ওচৰত কেপাচিটি আছে তেওঁলোকে কৈছে যে আকৌ আপোনালোকক 5 বছৰৰ কাৰণে এই 10 বছৰে আপোনালোকে কিবা কৰা হলে বোলে ঠিক আছে 10 বছৰে আমি 60% আমি সমাধান কৰিলো আৰু 40% কাৰণে আমাক 5 বছৰ দিয়ক ঠিক কথা সেইটো
দিব লাগিব তুমি যদি 60% হেৰি কৈছা এতিয়া আমাৰ মেট্ৰিকৰ পৰীক্ষাত গেছ মাৰ্ক দিয়ে নে নিদিয়ে গেছ মাৰ্ক আপোনাৰ 10 নম্বৰ পোৱা ষ্টুডেণ্টক গেছ মাৰ্ক নিদিয়ে নহয় আমি 28 পোৱা ল'ৰাটোক 2 মাৰ্ক গেছ মাৰ্ক দি দিয়ে বোলে 28 পাইছে বেচাটোৱে 2 মাৰ্ক গেছ মাৰ্ক দিনো পাছ কৰাই দে এতিয়া 10 নম্বৰ পোৱা ল'ৰাটোক জানো 20 মাৰ্কৰ গেছ মাৰ্ক দিব নিশ্চয় বাইদেউ মই আকৌ আহিম এটা বিৰতি ল'ব লাগিব তাৰপিছত প্ৰমদা আপোনাৰ ওচৰলৈ আহিম আৰু জয়ন্ত গোস্বামী নিশ্চয় ৰাজনৈতিক মানুহ আপুনিয়ে আছে এক্টিভ বৰ্তমান সময়ত আজি ৰাজনৈতিক বনাম আৰু ৰাজনৈতিক হ'ব সক্ৰিয়ভাৱে গতিকে যুক্তিনিষ্ঠভাৱে কথাখিনি আপুনি ক'ব বুলি ভাবিলোঁ বহুকেইটা তথ্যও আহিছে এতিয়া বিৰতি ল'ম তাৰপিছতে মই আকৌ আহি আছোঁ কথাবিলাক তেখেতে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক প্ৰত্যক্ষভাৱে ৰাইজক সাক্ষী কৰি অৱগত কৰি তেখেতে কেন্দ্ৰীয় চৰকাৰত যাৱতীয় যি তদন্ত ব্যৱস্থা কৰিব লাগে কেন্দ্ৰীয় চৰকাৰ হতুৱাই এই তদন্ত কৰাৰ কাৰণে তেখেতে অনুৰোধ জনালেহেঁতেন মই ভাবোঁ এই কামখিনি আজি যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিলেহেঁতেন তেখেতৰ এই অভিযোগবিলাকক লৈ ৰাইজৰ মাজত যি ধৰণৰ সন্দেহ আৰু সংশয় সৃষ্টি হৈ আহিছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সঁচাকৈয়ে কথাখিনি সঁচা হয় জানো এই সন্দেহটো তেখেতে আজি অমূলক কৰিব পাৰিলেহেঁতেন কিন্তু কি অজ্ঞাত কাৰণত আমি নাজানিলোঁ মুখ্যমন্ত্ৰীয়ে হাগ্ৰামা মহিলাৰ দৰে এক বলিষ্ঠ ভূমিকা লৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সন্মুখত এই অনুৰোধটো জনাব নোৱাৰিলে গতিকে মানুহৰ মনত এটা স্বাভাৱিকতে নিৰ্বাচন পৰ্যন্ত এই এটা সংশয় থাকিয়ে যাব যে গৌৰৱ গগৈক লৈ পেলাই মুখ্যমন্ত্ৰীয়ে যিবিলাক অভিযোগ SIT প্ৰতিবেদনখনৰ আলম লৈ পেলাই তেওঁ তুলি ধৰিছে সেইবিলাকৰ আচল সত্যতা আছে নে আচলতে মুখ্যমন্ত্ৰীয়ে ৰাজনৈতিক কাৰণতহে গৌৰৱ গগৈক তেওঁ এই ধৰণৰ অভিযোগৰ মেৰ পেছত সুমুৱাই ৰাখিছে এইটো এটা ডাঙৰ প্ৰশ্ন দ্বিতীয় কথাটো হৈছে আপুনি যিটো প্ৰসংগ উত্থাপন কৰিছে যে অসমৰ মূল ইছ্যুজবিলাক কিয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই আজি নকলে আমি যদি 2014 চনলৈ যাওঁ বা 2016 চনত যেতিয়া অসমত বিজেপিয়ে চৰকাৰ গঠন কৰিলে মোৰ মনত পৰা মতে অসমৰ মানুহে 2016 চনত কেতিয়াও দলং ৰাস্তা ফ্লাইঅভাৰৰ কাৰণে বিজেপিক ভোট দিয়া নাছিল বিজেপি চৰকাৰক অসমৰ মানুহে বিপুল ভোটেৰে শাসনলৈ আনিছিলে এই কাৰণেহে যে এই বিজেপি চৰকাৰ আহি পেলাই অসমৰ খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষিত কৰিব জাতি মাটি ভেটি ৰক্ষা কৰিব 2016 চনত বিজেপিৰ প্ৰথম শ্লোগানটো আছিল জাতি মাটি ভেটি 2021 চনত তেওঁলোকে শ্লোগানটো ল'লে দ্বিতীয় শৰাইঘাটৰ ৰণ কিন্তু দুৰ্ভাগ্যজনকভাৱে আমি দেখিছোঁ যে যোৱা 10 বছৰ বিজেপি শাসনত থাকিলে জাতি মাটি সুৰক্ষা বা আমি দ্বিতীয় শৰাইঘাট ৰণৰ যি মূল স্পিৰিট আছিলে সেইটো ফলপ্ৰসূ হোৱা আমি নেদেখিলোঁ আমি নিজে এইটো অভিযোগ অনাই নাই কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে নিজে আজি প্ৰায় এপষেক আগতে ডিব্ৰুগড়ত কৈ গ'ল যে বিজেপিৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত তৃতীয়খন চৰকাৰ আপোনালোকে দিয়ক এইবাৰ এই বিজেপিৰ চৰকাৰ আহি পেলাই এজনকৈ বিদেশী প্ৰব্ৰজনকাৰী বাছি খেদি তেওঁলোকে বাহিৰ কৰি পঠিয়াব অথচ এনেধৰণৰ শ্লোগান আমি 2014 চনৰ পৰা যে এটা চৰাই সোমাব নোৱাৰা এটা নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিব ভাৰত বাংলাদেশ সীমান্তত যাতে এটা চৰাই সোমাব নোৱাৰে কিন্তু আজি যদি 2026 চনত অসমত 10 বছৰ শাসন কৰাৰ পিছত দিল্লীত 12 বছৰ শাসন কৰাৰ পিছত একেই বিজেপি দলৰ নেতাই কয় যে আমাক আৰু এটা টাৰ্ম লাগে গতিকে আমি ভাবোঁ যে 2016 চনত যি প্ৰাথমিক প্ৰতিশ্ৰুতি আছিল যে খিলঞ্জীয়াৰ অস্তিত্ব তেওঁলোকে সুৰক্ষিত কৰিব বা খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত কৰিব সেইটো যে তেওঁলোকে সম্পূৰ্ণৰূপে কৰিব পৰা নাই অমিত শ্বাহৰ বক্তব্যই সেই কথা প্ৰমাণ কৰিছে আৰু এটা কথা মই ক'ব খোজোঁ এই প্ৰায় আমাৰ বিজেপি চৰকাৰে এটা মানে খুব তেওঁলোকে ভাল কাম কৰে বুলিয়ে কৈছোঁ মই সত্ৰৰ মাটিবিলাক বেদখলমুক্ত কৰিলে কাজিৰঙাৰ মাটি বেদখলমুক্ত কৰা বুলি কয় অসমৰ বিভিন্ন প্ৰান্তত প্ৰায় 1.5 লাখ বিঘা মাটি তেওঁলোকে বেদখলমুক্ত কৰিছে যদি কৰিছে তেওঁলোকে ভাল কাম কৰিছে আমি এইটো সাধুবাদ দিছোঁ মোৰ প্ৰশ্নটো হৈছে এই বেদখলকাৰীবোৰ ক'লৈ গ'ল এই যে 1.5 লাখ বিঘা মাটিত যিবোৰ বেদখলকাৰী আছিলে যিবিলাকক সন্দেহযুক্ত নাগৰিক বুলি সন্দেহ কৰিবলৈ তেওঁলোকক উচ্ছেদ কৰা হ'ল এই মানুহবোৰ ক'লৈ গ'ল এই মানুহবোৰ বাংলাদেশলৈ ঘূৰি গ'ল নে তেওঁলোকক পুছবেক কৰিলে নে এই মানুহবিলাক অসমৰ এতিয়া আমাৰ বেলেগ ঠাইত সিঁচৰতি হৈ পেলাই আছে যদি অসমৰ চাৰিসীমাৰ ভিতৰতে এই মানুহবোৰ থাকি গ'ল জাতি মাটিৰ ভেটি সুৰক্ষা হ'ল নেকি এনেধৰণৰ বিভিন্ন প্ৰশ্ন মই এবাৰ তেখেতৰ ওচৰত সুধি লওঁ এবাৰ চৰকাৰী মানুহ হিচাপে বা শাসক পক্ষৰ মানুহ হিচাপে কথাখিনি মই একেবাৰে জনাই নাই যে তেখেতসকলে কি ধৰণে গোটেই ভ্ৰমণটো লৈছে জয়ন্ত গোস্বামী ডাঙৰীয়া মই কথাখিনি মোৰ আৰু বেলেগ প্ৰশ্ন মোৰ বিশেষ নাই কাৰণ মূল প্ৰসংগসমূহৰ পৰা আঁতৰি গৈছে নেকি আপোনালোক গোটেই কথাটো হৈছে আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমলৈ আহিছে এইটো 39তম অসমলৈ আহিছে আৰু মই আগতে কোনোবা এজনে কৈছিলে যে ইলেকশ্যনৰ পূৰ্বে বেছিকৈ আহে সেইটো নহয় 2016 চনৰ পৰা যদি চাই 14 চনৰ পৰা যদি চাই অসমলৈ এবাৰ 39তম এমাহত দুবাৰকৈ অহা নাই চাওক এমাহত দুবাৰকৈ আহিছে আহি আছে গতিকে সেইটোক লৈ কণ্ট্ৰভাৰ্চি কৰিব নালাগে তেওঁ অসমৰ প্ৰতি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি তেখেতৰ এটা আৱেগ আছে আৰু তেওঁ অসমৰ ব্ৰেণ্ড এম্বেচাডৰ হিচাপে কাম কৰিছে আপুনি যদি চাই তেতিয়া মই দুটা কথাই কৈ লওঁ এটা হৈছে অসমৰ গামোচাখন বিশ্ববাসীৰ ওচৰত তেওঁ চিনাকি কৰাই দিলে অসমৰ স্বাভিমান অসমৰ কাজিৰঙা তাতেওঁ নিজে তাত পৰ্যটক হিচাপে থাকি তেওঁ সমগ্ৰ বিশ্বৰ ভিতৰতে কাজিৰঙাক পৰিচয় কৰাই দিলে গতিকে অসমৰ ব্ৰেণ্ড এম্বেচাডৰ হিচাপে কাম কৰিছে এতিয়া মই যিটো অসমীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে অসম একৰ্ডৰ 6 নম্বৰ দফাৰ যি কথা সেই কথাবিলাক মই আপোনাক ক'ব গৈছোঁ যিখিনি কথা কাম কৰিছে চৰকাৰখনে পাব্লিক ডমেইনত আছে গতিকে মই নতুন কথা নহয় কিন্তু তথাপিতো যি মই এবাৰ সোঁৱৰাই দিব বিচাৰিছোঁ প্ৰথম কথা ক্লজ 6 আসাম একৰ্ড 1985 তাত স্পেচিফিকেলি আছিলে কনষ্টিটিউচনেল লেজিছলেটিভ এণ্ড এডমিনিষ্ট্ৰেটিভ ছেফগাৰ্ড এই তিনিটা শব্দ আছে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিলে অসমত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ ফলত প্ৰায় 100টা সমষ্টি 100তকৈ অধিক 100টা সমষ্টি খিলঞ্জীয়াৰ প্ৰভুত্ব
নিৰ্ধাৰণ হ'ল অৰ্থাৎ খিলঞ্জীয়া মানুহেই তাত কেণ্ডিডেট হ'ব পাৰিব খিলঞ্জীয়া মানুহে কেণ্ডিডেট হ'ব আৰু ভোটাৰো খিলঞ্জীয়া এই দুটা কথা দেই আগতে SC কাৰণে ছেফগাৰ্ড কৰি দিয়া যায় বকুত যেনেকৈ ধৰক SC আছিলে কিন্তু বকুৰ ভোটাৰ কি অভিয়াছলি তেওঁলোকে পূৰ্ববংগীয় মূলৰ লোকে অধিকাংশ আছে গতিকে সেই এইবাৰ ডিলিমিটেশ্যনৰ ফলত কি হ'ল যে 100টা সমষ্টি পূৰ্ববংগীয় মূলৰ মুছলমান লোক বুজিছোঁ আৰু SC সমষ্টিটো ৰিজাৰ্ভেশ্যন আছিলে কিন্তু ভোটাৰৰ অধিকাংশই পূৰ্ববংগীয় মূলৰ আছিলে সেই কথাটো কৈছোঁ মই এতিয়া কৈছে যে ভোটাৰ মানে খিলঞ্জীয়া মানুহে নিৰ্ধাৰণ কৰিব পৰা 100টা সমষ্টি হ'ল অসমত এইটো সমষ্টি নিৰ্ধাৰণৰ জৰিয়তে যাৰ কাৰণে আমাৰ যিটো লেজিছলেটিভ শক্তি অৰ্থাৎ বিধানসভাত যিটো শক্তি খিলঞ্জীয়া মানুহৰ এইটো বৃদ্ধি পালে এটা সময়ত এনেকুৱা এটা আহিছিলে যে মানে অখিলঞ্জীয়া মানুহ ইয়াত পূৰ্ববংগীয় মূলৰ কোনোবা লোকো ইয়াত মুখ্যমন্ত্ৰী হৈ যাব এনেকুৱা এটা নেৰেটিভ এটা ক্ৰিয়েট হৈছিলে কিন্তু ডিলিমিটেশ্যনে তাক এটা অন্ততঃ অহা 50 বছৰৰ কাৰণে তাক ঠিক কৰিলে দ্বিতীয় কথা আমাৰ তাৰপিছতে যদি চোৱা যায় তেতিয়াহ'লে চাকৰি বাকৰিৰ ক্ষেত্ৰত কেৱল মাত্ৰ ডমিচাইলডেহে চাকৰি পাব পাৰে মানে ডমিচাইল অফ আছাম অৰ্থাৎ অসমত বসবাস কৰা অসমৰ স্থায়ীভাৱে বসবাস কৰা অসমৰ লোকেহে যাতে চাকৰি পায় তাৰ কাৰণে আমাৰ যি এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন তাৰ নিয়ম সলনি কৰিলে তাত ক'লে যে এনি চিটিজন হু ইজ দ্য ডমিচাইল অফ আছাম তেওঁলোকেহে আমাৰ চাকৰি বাকৰিৰ কাৰণে যিটো এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিটো কম্পালচৰি আজিকালি যিকোনো চাকৰিৰ কাৰণে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কম্পালচৰি আৰু তাত কেৱল মাত্ৰ অসমৰ স্থায়ী লোকেহে চাকৰি পাব অসমৰ খিলঞ্জীয়া মানুহে যে অগ্ৰাধিকাৰ পাব এই কথাটো স্পষ্ট গতিকে সেই ক্ষেত্ৰত এটা কৰিলে অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে প্ৰতিষ্ঠা লাভ কৰিলে যাৰ কাৰণে অসমীয়া ভাষা শক্তিশালী ভাষাৰ ৰূপত ৰাষ্ট্ৰত স্বীকৃতি পালে একে সময়তে আন জনগোষ্ঠীয় ভাষাসমূহকো শক্তিশালী কৰিবৰ কাৰণে এইখন চৰকাৰে কাম কাজ কৰিছে তাৰপিছতে যদি চাই যে কালচাৰেল ছেফগাৰ্ডৰ কাৰণে আপোনাক মই লেজিছলেটিভ ছেফগাৰ্ডৰ কথা ক'লো এডমিনিষ্ট্ৰেটিভ ছেফগাৰ্ডৰ কথা ক'লো এতিয়া তাৰপিছতে আছিলে যে প্ৰমোট দ্য কালচাৰেল ছ'চিয়েল লেংগুৱেষ্টিক আইডেণ্টিটি এণ্ড হেৰিটেজ অফ আছাম এতিয়া কালচাৰেল ছেফগাৰ্ডৰ কথা যদি চাই তেতিয়াহ'লে দেখিব যে আমাৰ যিবিলাক বিভিন্ন সত্ৰ মন্দিৰ আমাৰ যি কালচাৰেল ইউনিটবিলাক বিভিন্ন ধৰণে আগ্ৰাসন হৈছিলে তাক সেই বৰদোৱা সত্ৰটো বেদখল হৈছিলে গতিকে তাক উচ্ছেদ কৰি সেইসমূহ সুস্থিৰভাৱে নৱনিৰ্মাণ কৰিলে প্ৰতিখন সত্ৰ কালচাৰেল এক্টিভিটিজবিলাক শক্তিশালী কৰিলে একেটা কথাই যদি চাই কাজিৰঙা আমাৰ অভিমান কাজিৰঙাখনক চিকিউৰ কৰিলে আপুনি যদি চাই গড় হত্যা বন্ধ কৰি আমাৰ স্বাভিমানী গড় প্ৰটেক্ট কৰিলে একেটা কথাই তাত যদি যিহেতুকে আমি উজনি অসমৰ পৰা বিলংছ কৰোঁ গতিকে দেখোঁ যেতিয়া বুঢ়া পাহাৰৰ তলৰ অঞ্চলটো যেতিয়া তাত বেদখলকাৰীয়ে চাৰিওফালে কাজিৰঙাখন দখল কৰিছিলে তাত দেখি আমাৰ বেয়া লাগিছিলে তাক উচ্ছেদ কৰি এইখন চৰকাৰে কাজিৰঙাক বেদখল মুক্ত কৰিবৰ কাৰণে চেষ্টা কৰিলে তাৰপিছতে যদি চাই তেতিয়াহ'লে দেখা পাব যে আমাৰ যদি আৰু আটাইতকৈ ডাঙৰ কথা কি যে দুৰ্নীতিৰ যিটো প্ৰসংগ আছিল দুৰ্নীতি আমাৰ জাতিটোক কোঙা কৰি তুলিছে স্পেচিফিক আছে যে ছ'চিয়েল আইডেণ্টিটিৰ কথা কৈছে ছ'চিয়েল আইডেণ্টিটিটোৰ মূল ক্ৰিয়েশ্যনটো হৈছে যেতিয়া এটা এখন সমাজ কেতিয়া খুলি শেষ কৰে যেতিয়া দুৰ্নীতিগ্ৰস্ত সমাজত পৰিণত সেই দুৰ্নীতিক নিষেধ কৰি অসমৰ সমাজ জীৱন শক্তিশালী কৰিবৰ কাৰণে চেষ্টা কৰিলে একেটা কথাই যদি আপুনি চাই বিহু ঝুমুৰ বাগৰুম্বাক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে চৰকাৰখনে চেষ্টা কৰিলে আমাৰ কালচাৰ আমাৰ হেৰিটেজ আপোনাৰ চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰাবলৈ সক্ষম হ'ল একেটা কথাই যদি চাই দ্য আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন ছেকেণ্ড এমেণ্ডমেণ্টৰ জৰিয়তে মাজুলী বৰপেটা আৰু বৰদোৱাক আৰু যাতে কোনো অন্য মানুহে তাত গৈ মাটি বাৰী কিনিব নোৱাৰে তাৰ কাৰণে ব্যৱস্থা কৰিলে চৰকাৰখনে গতিকে এই ধৰণে এটা ষ্টেপ ৱাইজ শক্তিশালী কৰিবৰ কাৰণে চেষ্টা কৰিছে মানে সেই অঞ্চলৰ বাহিৰে এতিয়া ধৰক সেই মাজুলীত যদি এতিয়া কি হয় যে মাজুলীত আপুনি মই গৈ মাটি কিনিব নোৱাৰোঁ তাত নাই চাওক সেইটো আইনখনৰ আগত আছিলে যদি কিবা হৈছিলে আইনখনৰ আগত ঠিক আছে হ'ব আপোনাৰ প্ৰত্যক্ষ মই বুজিছোঁ এতিয়া চাওক কৈছোঁ ইমিগ্ৰেশ্যন এতিয়া আমি ক্লজ 5ৰ যদি কথা থাকোঁ যে চাওক আমাৰ আন্দোলন কিহৰ কাৰণে হৈছিলে যেতিয়া হীৰালাল পাটোৱাৰীৰ মৃত্যু হৈছিলে 1978 তাৰ পাছত নিৰ্বাচনৰ কাৰণে যে উপ নিৰ্বাচন আহিলে তাত 40,000 নতুন ভোটাৰ আহিলে এই ইনক্ৰিজ হ'ল এই ইনক্ৰিজ যেতিয়া হ'ল ইনক্ৰিজ হোৱাৰ পিছতে দেখিলে যে পূৰ্ববংগীয় মূলৰ মুছলমান লোকসকল তাত অধিকাংশ ভোটাধিকাৰ লাভ কৰিলে তাক তেওঁলোকক এই ভোটাৰ তালিকা সংশোধন কৰিব লাগে শুদ্ধ ভোটাৰ তালিকা কৰিব লাগে বুলি আমাৰ আন্দোলন এতিয়া আপুনি চাওক যে তাৰপিছতে তাৰ আগতে মই এটা কথা কৈলোঁ চাওক নাই বৰ্ডাৰ চিল অসম আৰু বাংলাদেশ যিটো বৰ্ডাৰ 263 কিলোমিটাৰ আছে
16 চনৰ পাছৰে পৰা যেতিয়া আছাম গভৰ্ণমেণ্টে ক্লিয়াৰ কৰি দিলে গোটেই লেণ্ড হেৰিখিনি একুইজিশ্যন কৰি দিলে তাৰপিছত টোটেল বৰ্ডাৰ চিল হ'ল 100% আজিৰ তাৰিখত বৰ্ডাৰ চিল আছাম বাংলাদেশ বৰ্ডাৰ চিল হৈ গ'ল 47 কিলোমিটাৰ ৰিভাৰ লাইন বৰ্ডাৰ আছে 263 কিলোমিটাৰ ক্লিয়াৰ আৰু ৰিভাৰ লাইন বৰ্ডাৰ দাদা মই কৈছো আপুনি কওঁতে মই কোৱা নাছিল মই সমস্যাটো মানে মই এটা বিৰতি ল'ব লাগিব খালি ক'ব দিব আকৌ মানে কথাটো এনেকুৱা একদম আপোনাক আপুনি একদম ফ্ৰী হেণ্ড চাগে এই টকচটো কোনো অপজিশ্যন নাইকিয়া কাৰণে বহুত দিনৰ নহয় লেট ইট কমপ্লিট কোনো পাৰ্টি নাই আপুনি আমাৰ কথা যদি আপুনি নুশুনে কোনে শুনিব মই কম কিন্তু ঘটনাটো হৈছে সময়টো চাব লাগিব তেখেতে যিটো কথা ডেফিনেটলি যে ৰিভাৰ এণ্ড বৰ্ডাৰটো মই কৈছো যে বিএছএফৰ ক্লিয়াৰ মোৰ চাৰ্ভেলেন্স প্ৰশ্নটো মোৰ কথাখিনি থাকিব কাম কৰিতো হৈ গ'ল চব নাই মই আকৌ কৈ আছো কি কাম কৰিব লাগিব আপুনি ক'ব